মই সকলো পাঠকে হাতজোৰ কৰি কৈছোঁ কথাটো হয় হয় এই সংঘটো এটা নোহোৱালৈকে মানুহৰ প্ৰত্যেকৰ পাঠকৰে বিপদ হ'ব হয় হয় এই মানে কথাটো আমাৰ এটা প্ৰস্তাৱ আকাৰে আছে হয় হয় আৰু 9 মাহ আমাৰ আছে কাৰ্যকাল হয় এই 9 মাহৰ পিছত আমি সকলো পাঠককে নিমন্ত্ৰণ কৰিম হয় নিমন্ত্ৰণ কৰি আমি সংঘটো এটা হোৱাৰ কাৰণে আমি এটা অপ্ৰাণ চেষ্টা কৰিম হয় হয় আৰু সংঘটো যদি একাটা নহয় হয় এটা নহয় হয় তেতিয়া হয়তো আমাৰ বহু বিপদ আহিব পাৰে বুলি মোৰ মনে কৈছে নমস্কাৰ দৰ্শকসকল আশা কৰোঁ ভালে আছে ডিজিটেল ড্ৰিমলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নাগাৰা নামৰ সম্ৰাট মহিৰু ৰামচৰণ ভৰালী ডাঙৰীয়াক তেখেতক চিনি নোপোৱা নাম প্ৰেমী ৰাইজ হয়তো অসমত নোলাব শিল্পী পেঞ্চনাৰ বহুতো বঁটা বাহনেৰে তেওঁ ধন্য হৈছে তেওঁক আমাৰ ডিজিটেল ড্ৰিমৰ দৰ্শকসকলৰ সন্মুখত উলিয়াই দিবলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ ইণ্টাৰভিউটো লোৱা হৈছিলে যোৱাকালি ভৱেন চন্দ্ৰ কলিতা পাঠক আৰু জিতুমণি বৰাই দুয়ো লৈছিলে ইণ্টাৰভিউটো তেখেতৰ নিজা বাসগৃহত ভৱেন চন্দ্ৰ কলিতাই কেমেৰা আৰু পৰিচালনা কৰিছে জিতুমণি বৰাই কথোপকথনত ভাগ লৈছে বিশেষ মই আৰু ক'বলৈ নাযাওঁ তেওঁৰ বিষয়ে ক'ব লগা আৰু নাথাকেই আপোনালোকে জানেই তেওঁৰ মনৰ কথা তেওঁৰ মুখেৰে আমি শুনো আহক ভিডিঅ'টো দীঘলীয়া হ'ব কিন্তু অকণো নৰোৱাকৈ আপোনালোকে চাই যাব কিয়নো মাজে মাজে এনেকুৱা ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছে দাঙি ধৰিছে যিবোৰ আপোনালোকে নুশুনিলে মানুহজনক বুজি পোৱাত অসুবিধা হ'ব গতিকে আহক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক নমস্কাৰ নমস্কাৰ জয়তে মই ডিজিটেল ড্ৰিমৰ ফালৰ পৰা আহিছোঁ আপোনাৰ জীৱনজোৰা নাগাৰা নামৰ ওপৰত জীৱনজোৰা সাধনাৰ বিষয়ে জানিবলৈ আপোনাৰ আজি ঘৰত অহাৰ মোৰ বহুত দিনেই ইচ্ছা আছিল তো আজি আপোনাক লগ পোৱাৰ মোৰ সৌভাগ্য মিলিছে আৰু আহিয়ে মই আপোনাৰ ঘৰত পাইছোঁ খুব ভাল লাগিল তো প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰোঁ মই আপুনি কেনেকৈ নাগাৰা নামৰ মাজলৈ আহিল আগত কি আছিলে হৰিনামৰ মাজত কেনেকুৱাকৈ আপুনি সোমাল আৰম্ভণিখিনি আমাক জনাই দিয়ক জয়তে মই সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি হিচাপে ডিজিটেল ড্ৰিমৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ সহস্ৰ প্ৰণাম থাকিল আৰু নাগাৰা নামৰ ভিতৰলৈ মই কেনেকৈ আহিলোঁ এই কথাটো ক'বলৈ গ'লে মই বহুদিন পিছুৱাই যাব লাগিব মই যেতিয়া ক্লাছ 10ত পঢ়োঁ তেতিয়া মোৰ আগৰ পৰা এটা ইচ্ছা আছিল যে মোৰ যাত্ৰা পাতিত ফুৰাৰ কাৰণে বৰ এটা ইচ্ছা আছিল ক্লাছ 10ত আধা পথে পঢ়িবা এৰি মই মানে সেই যাত্ৰালৈ গুচি গ'লোঁ যাত্ৰা পাৰ্টিত মই 9 বছৰ থাকিলোঁ যাত্ৰাত আৰু 2 বছৰ থাকিলোঁ মই থিয়েটাৰত গতিকে তাৰপিছত মই যাত্ৰাত ভালকৈ মনটো নবহি মই ঘৰলৈ গুচি আহিলোঁ আহি মই দেখিবলৈ পালোঁ যে আমাৰ গাঁৱত এই নাগাৰা নাম শিকি আছে তেতিয়া মই মনলৈ প্ৰশ্ন কৰোঁ কি নাগাৰা নাম এইবিলাক শিকিছে সিহঁতে মুদ্ৰা নাই ভাৱ নাই মানুহৰ কি চাব এইবিলাক এতিয়া মোৰ এটা ইচ্ছা গ'ল মোৰ পাঠকসকলৰ কাৰণে মানে এটা বিৰাট প্ৰবল ইচ্ছা এটা মোৰ অন্তৰত জন্মিল আৰু জন্মি মই এটি নাম নিজে নিজে মুখস্থ কৰি আমাৰ পোনপ্ৰথমে মই আমাৰ বিল্লেশ্বৰ দেৱালয়ত মই নামটো গালোঁ নিজে নিজে মানে গুৰু নোহোৱাকৈ প্ৰথম আপুনি মানে নিজে নিজে এইটো কিমান চনৰ মানে এইটো 64-63 মানৰ চনৰ আপোনাৰ জীৱনৰ নাগাৰা নামৰ প্ৰথম নাম তাকো নিজে উলিয়াইছে তাকো না বেলেগৰ পৰা আনি ধাৰ কৰি আনিছে কওকচোন তাৰপিছত যেতিয়া মই বুজিলোঁ যে মোৰতো নাগাৰা নাম হোৱা নাই বোধ হয় তেতিয়া আমি বাৰাংহাজী মহেন্দ্ৰ দাসৰ তাত গ'লোঁ তেওঁক মই গুৰু হিচাপে ল'ম বুলি ভাবিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ মোৰ গুৰু হৈ নাহিল তেওঁৰে কিবা অসুবিধা হৈ গ'ল তাৰপিছত সীমা হাতডালালৈ গৈ স্বৰ্গীয় কুশল চন্দ্ৰ মালাকৰৰ তাত মই নাগাৰা নাম শিকিলোঁ শিকি আজি ইয়ালৈ নাম গাই আছোঁ তেখেতৰ কৃপাত মানে আপোনাৰ গুৰু মাননীয় কুশল চন্দ্ৰ মালাকৰ তো আপোনাৰ আগৰ ফালে আকৌ মই ঘূৰি যাওঁ এই যে আপুনি 9 বছৰ কাল তো 9 বছৰ কাল আপুনি নাট্য অভিনয় কৰিছে যাত্ৰা পাৰ্টিত সেই যাত্ৰা পাৰ্টিৰ নাট্য অভিনয়ৰ সময়ত আপোনাৰ অভিজ্ঞতা কেনেকুৱা অভিজ্ঞতা হৈছে যাত্ৰাত শিকিব লগা বস্তু বহু আছে মোৰ জীৱনত মই গোটেইখিনিয়ে কৰিছোঁ মই ডেন্স
কৰিছোঁ, অভিনয় কৰিছোঁ, বিবেক গাইছোঁ, মানে তবলা বজাইছোঁ, বাঁহী বজাইছোঁ, যিমানখিনি তম্বু টানিছোঁ, খুঁটা পুতিছোঁ, যিমানখিনি যাত্ৰা পাৰ্টিৰ লগত যিখিনি সংগতি ৰাখি মানে যিমানখিনি কাম গোটেইখিনি সাধনা আপোনাৰ ওচৰত আছে কৰিছোঁ আপুনি কৰিছে। আৰু 2 বছৰ আপুনিতো ক'লে আপুনি 2 বছৰ থিয়েটাৰত থাকিলে, ৰাজলক্ষ্মী থিয়েটাৰ। আমিতো জন্ম হোৱাই নাই চাগে আপুনি যেতিয়া মানে ৰাজলক্ষ্মী থিয়েটাৰত আছিলে। তো ৰাজলক্ষ্মী থিয়েটাৰৰ ফালৰ পৰা আপোনাৰ নিজেই মানে কৰা অভিজ্ঞতা কেনেকুৱা থিয়েটাৰত? থিয়েটাৰৰ ভিতৰখনটো খুব ভাল, কিন্তু চলিব আমি নাজানো। আমি তাৰ ভিতৰত আমি সোমাব নোৱাৰিলোঁ, বৰ টান পাই গুচি আহিলোঁ। তেতিয়া তাৰপাছত আপুনি নাগাৰা নাম শিকিলে। আজি আপোনাৰ নাগাৰা নামৰ মই মাজত যেতিয়াৰ পৰা সোমালে, আজিতো আপোনাৰ বয়স চাগে 52 বছৰমান হ'ল। 52 বছৰ মই নাগাৰা গালোঁ, নাগাৰা নাম গালে। ঠিক আছে, মোৰ বয়স 75 ইয়াৰ্ছ। প্ৰণাম জনাইছোঁ। আপুনি আকৌ নাম গাই থাকিব লাগিব সমাজখনত, ৰাইজে যিমান দিন বিচাৰে মই নাম গাই থাকিব লাগিব। আৰু সমাজৰো আপোনাৰ ওচৰত পুৰা হেৰি আছে। সমাজৰ নহয়, মোৰ 2টা বৰ স্মৰণীয় ঘটনা মোৰ আছে জীৱনত। সেই স্মৰণীয় ঘটনা হ'ল, মই আপোনাক এটা মই কথা সুধিব বিচাৰিছোঁ, যে মানে আপোনাৰ এই যে যাত্ৰা পাৰ্টিত আপোনাৰ এটা বিবেক দাঙি ধৰক সমাজত আপোনাৰ এটা মনত থকা। মই যাত্ৰা পাৰ্টিত আগতে বিবেক গান গাব লাগিছিল এটা। হয়। সেই বিবেকৰ গান মই নিজে গাইছিলোঁ, মোৰ আজিও মনত পৰে মাজে মাজে। যেনে এটা গান গাইছিলোঁ মই, অ' হেৰা ধন কুবেৰ কলৈ গ'ল তোৰ এই টকা। এইটো মানে মাজে মাজে কৈ যাব লাগে। দেশৰ মাজত তোৰ দৰে পাপী আৰু কোনো নাই, জম আহিছে তোৰ ফালে হ'ব তোৰে 12 দফা ৰফা। এই বিবেক মানে নাটকৰ মাজে মাজে এই গান চলি থাকে। এই গান এইটো তাৰমানে আপোনাৰ মানে হেৰি আৰু যাত্ৰা এইটো। মই ৰাজলক্ষ্মী থিয়েটাৰত নাটকৰ এটা আপুনি নাই, ৰাজলক্ষ্মী থিয়েটাৰত যেতিয়া মই গায়ক হিচাপে গ'লোঁ থিয়েটাৰত, তেতিয়া মানে শ্বাহজাহানে মমতাজক এটা গোলাপ ফুল দিছিল হাতত। তাতে এটা ক্লাছিকেল গাব লাগে, অকণমান গাব লাগে। দিয়কচোন। ঠিক গোলাপ ফুলটো দিয়াৰ লগে লগে মুৰাৰী মনোহৰ কৃষ্ণ কানায়া যমুনা কটাত পৰে খেলতা হে, এইখিনি গাব লাগে। সেই 2টা মোৰ ভাল মনত আছে, ভালকৈ মনত আছে আৰু আপোনাৰ। এতিয়া আমি নাগাৰাৰ মাজলৈ আহোঁ। তাৰপিছত আপোনাৰ নাগাৰা নামৰ আৰম্ভণি। আপুনি ক'লেই গাঁৱত সকলোৱে মানে নাগাৰা বজাই আছিলে, তাৰপিছত আপোনাৰ মন গ'ল, আপুনি বেলেগৰ পৰা হওক যাৰ পৰা হওক নাম সংগ্ৰহ কৰি আপুনি নাম গালে। মহাপ্ৰভু আমাৰ বিল্বেশ্বৰ দেৱালত প্ৰথম আপুনি নাম গোৱা বুলি ক'লে। তো সেই প্ৰথমৰ পৰাই মানে যেতিয়া আপুনি এনেকুৱাকৈ ভাবিছিল নে, যি মানে যাত্ৰা পাৰ্টি বা নাটক অভিনয় বাদ দি মানে নাম গোৱাৰ কথাটো আপোনাৰ কেনেকৈ মানে মনত আহিল? নাই, ঈশ্বৰেতো আপুনি মোক ঠেলামালি লৈ গুচি গ'ল। যাত্ৰা যেতিয়া বাদ দিলোঁ, তেতিয়া মোক ধুনীয়াকৈ ভগৱানৰ নাম কীৰ্তন কোৱাৰ কাৰণে মোক মানে সুন্দৰ জগতলৈ মোক লৈ আহিলে। আৰু তাতে প্ৰৱেশ কৰি মই এনেকুৱা এটা লাগিল যে ৰাইজৰ মাজতহে মই বাচি আছোঁ। তাৰে মাজতে 2-এটা স্মৰণীয় ঘটনা মোৰ অন্তৰত বাজি উঠে মাজে মাজে। ক'ব লাগিব এইখিনি, আমি লাইনেৰে গৈ আছোঁ। আপুনি সেই মানে আমি নামেৰে আৰম্ভ কৰিব বিচাৰিছোঁ, গতিকে আপুনি 2 আখৰ নামেৰে আপুনি আৰম্ভ কৰক। নামেৰে গাব লাগিব হ'লে আমি কীৰ্তন গাব লাগিব প্ৰথমতে। ডাকা নামটো আমি আৰম্ভ কৰিব লাগিব। শ্ৰীকৃষ্ণয় বাসুদেৱয় দৈৱকী নন্দনয়েশ নন্দ গোপ কুমাৰয়ে গোবিন্দয়ে নমো নমঃ। এইখিনি আৰম্ভ কৰে। আপোনাক সুধিব বিচাৰোঁ, আপোনাৰ জীৱনৰ যিটো প্ৰথম নাম গাইছিল, মানে সেই প্ৰথম নামটোৰ আপোনাৰ নিশ্চয় 2 আখৰ হ'লেও মনত আছে। 2 আখৰ হ'লেও আমাক সেই প্ৰথম নামটোৰ কি নাম গাইছিল সেইটো কৈ দিয়ক। সেই নামটো 2 আখৰ ক'লি আপুনি। সেইটো মই 68 চনতে গাইছিলোঁ নাম, তেতিয়া আৰম্ভ কৰোঁ। তেতিয়া মই গাইছিলোঁ সতীৰ মানে দক্ষৰ যজ্ঞ। তেতিয়া সতী যেতিয়া মানে যজ্ঞলৈ গৈছিল, তেতিয়া তাৰমানে দেউতাকে কৈছিল, অ' শ্ৰী 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 সতী আই ভাল নাপালোঁ তোক, অ' বিনা নিমন্ত্ৰণে আহা মোহৰ যজ্ঞ, ফিৰি যা নাহিবি যজ্ঞ। এইটো গাইছিলে তাৰমানে প্ৰথম। তাৰপিছততো আপুনি বিভিন্ন মানে কেছেট উলিয়ালে। এতিয়ালৈ আপুনি কিমানখন কেছেট উলিয়ালে?
এতিয়ালৈ কেছেট মোৰ 92খন আছে। 92খন কেছেটৰ নাম ৰেকৰ্ডিং কৰিলে? 92খন? বাপ, কি অভিজ্ঞতা! আৰু আপোনাৰ এই তাৰ ভিতৰত আৰু কি কি আপুনি কিবা কিতাপ চিতাপ লিখিছে নেকি নাগাৰা নামক লৈ? কিতাপ এখন অচিৰি ওলাই আছে, হয়, আগতে লিখিছিলোঁ কেইখনমান, হয়, কিন্তু মই চাফা কৰা নাছিলোঁ। এতিয়া মই একেলগে গোটেইখিনি প্ৰায় 37টামান নাম একেলগে লগ লাগি নামটো মানে কিতাপখন ছপা কৰিব, ছপা কৰি আপুনি ৰাইজৰ মাজত উলিয়াই দিব। সেই যি আমি যিমানটা নাম গালে, ইমান মানে নাম গাইছে, সেই নাম গোৱা ৰেকৰ্ডিঙৰ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাটো কওকচোন অলপ। আমি ৰেকৰ্ডিং কৰিছোঁ, পইচা পাইছোঁ, সুন্দৰকৈ পইচা দিছে মালিকে, আমি ৰেকৰ্ডিং কৰিছোঁ। আমাৰ বিশেষ তাতে একো নাই আৰু আমি মাত্ৰ ষ্টুডিঅ'লৈ গৈছোঁ, ধুনীয়াকৈ এটা বন্দবস্ত কৰি তেনেকৈ পইচা দিছে, আমি নাম গাইছোঁ আৰু গুচি আহিছোঁ। সেয়ে আমাৰ। মোৰ এটা আপোনাৰ নাম মনত পৰে, আপুনি যেতিয়া মানে এইটো নাম মানে ৰাইজৰ পৰা বিৰাট সমাদৰ পাইছিলে, ফকৰাবথাৰ বিয়া। ফকৰাবথাৰ বিয়াটোত আপুনি যথেষ্ট সমাদৰ পাইছিলে। তেতিয়া আমি একদম সৰু, তেতিয়াৰে পৰাই আপোনাৰ নাম মানে ভাল পাওঁ বা আপোনাৰ নাম শুনি আছোঁ, আজিলৈ শুনি আছোঁ। সেই ফকৰাবথাৰ বিয়াৰ মানে দুটা কলি আপুনি গাই দিব লাগে, মোৰ ভাল লগা আৰু মানে মোৰ বিৰাট ভাল লগা এইটো। ফকৰাবথাৰ কলি গাব লগা হ'লে দুটা হাস্যৰসখিনি আছে তাতে। হয়, হাস্যৰসখিনি আপুনি দাঙি ধৰক। হাস্যৰসখিনি অকণমান মই এই যেতিয়া জাপা থবা যাব তেতিয়া হয় মানে সেই মানে বুঢ়ী গালখানি মানে আলোচনা কৰি যায় চাগে। হয় হয়। যেতিয়া জপা থবলৈ যায় তেতিয়া তিৰোতাবিলাকে গায়, অ জাপাৰ মূৰত কাই মাছৰে, অ উৰাং উৰাং কৰে হৰিয়ে, এইটো মানে তিৰোতাবিলাকে গাই গাই যাই থাকে। মোৰ মনত পৰা নাই কিছুমান কথা, তথাপিতো অলপ অলপ বহুত দিনা গানটো। সেইটো নাম আপোনাৰ মানে খুব জনপ্ৰিয় হৈছিলে, ফকৰাবথাৰ বিয়াটো খুব জনপ্ৰিয় হৈছিলে। তো এতিয়া আপুনিতো সংঘৰ সভাপতি হিচাপে পাতিছে। সভাপতি যিহেতু আমাৰ নাগাৰা নাম সংঘৰ আপুনি সভাপতি হিচাপে আপোনাৰ চলি থকা কাৰ্যকালখিনিৰ সময়ত মানে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? যে সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি মাননীয় ৰামচৰণ ভৰালীদেৱ ডাঙৰীয়া, তো সেই হেৰিৰ আপোনাৰ যিটো অভিজ্ঞতা, এতিয়া কাৰ্যকাল চলি আছে, শেষ হোৱা নাই, এই চলি থকা বা হৈ যোৱা যিখিনি কাৰ্যকাল, সেই কাৰ্যকালখিনিৰ আপোনাৰ অভিজ্ঞতা কেনেকুৱা? সভাপতি হিচাপে মই যিটো বুজি পালোঁ, হয়, তাৰ ভিতৰখণ্ডত বৰ খামখেয়ালি ভিতৰখণ্ডত সভাপতি হিচাপে বুজি পালোঁ। আৰু আমি সিমান অভিজ্ঞতা মানুহ নহয় আমি, কাৰণ তাৰ যোগ্যতা যদিও আমাক পাতিছে, কিন্তু সেইখন আসনৰ যোগ্যতা আমাৰ নাই। তথাপিতো ৰাইজে যেতিয়া পাতিছে, ইয়াত জানিব লগা কথা বহু আছে, শিকিব লগা কথা বহু আছে ইয়াত। যদি একাগ্ৰতাটো নাথাকে কাৰো, তেতিয়া হয়তো সংঘ নাথাকিব। আৰু যেতিয়া একাগ্ৰতাটো প্ৰত্যেকৰে থাকিব, তেতিয়া মনোবলটো থাকিব, তেতিয়া সংঘটো বৰ উন্নতি হ'ব বুলি মই ভাবোঁ মনে মনে। হয় হয়। আকৌ আপোনাৰ মানে মই দেখিলোঁ এখন মিটিঙত, আজি হৈ যোৱা পুথিমাৰী সংঘৰ এখন মিটিং হৈছিলে, আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ মিটিংখনত ময়ো উপস্থিত আছিলোঁ। তো কিছুমান খামখেলি দেখিছোঁ তাত গৈ। খামখেলিটো এনেকুৱা যে মিটিংখন চলি আছে, মিটিংখন চলি থকাৰ সময়ত উঠি অহা প্ৰজন্মই সেই মিটিংখনত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। উঠি অহা প্ৰজন্মৰ সেই মিটিংখনত গুৰুত্ব দিব লগা দায়িত্ব বা কৰ্তব্য আছেনে নাই, আপুনি কি ভাবে? মোৰ বাপাৰে বাপা, যদি মিটিঙক যদি আচল উদ্দেশ্যলৈ যোনে গৈছে, সেই আচলতে সেই মিটিঙৰ গুৰুত্বটো দিব লাগে। আজি এতিয়া মিটিং কৰিবই আমি গৈছোঁ, আমিতো নতুন প্ৰজন্মক কোৱা নাই যে তোমালোকে বাহিৰে যাতে মিটিং মাত কৰি যাকা। এইটো তেখেতসকলৰ সেইটো একদম ইচ্ছাকৃত কথা। আৰু যদি তেওঁ একো জানিব ইচ্ছা কৰা নাই, গতিকে তেওঁ সেইটো কাম কৰিছে। সংঘৰ ভিতৰখণ্ড যদি কোনোবা জানিব ইচ্ছা কৰে, তেতিয়া কেতিয়াও, মোৰ মনেৰে কৈছোঁ, কেতিয়াও সেই কাম কৰিব নোৱাৰে। এই ক্ষেত্ৰত মানে তেওঁলোকক কি ক'ব আপোনালোকে? তেওঁলোক অযোগ্য ব্যক্তি বুলি ক'ম মই, যাৰ মিটিঙত যায়, যাৰ মিটিঙত মানে সেই ইণ্টাৰেষ্ট নাই, গতিকে সেইবিলাক মানুহ আচলতে যাই লাভো নাই। কাৰণ তেখেতসকলে আমাৰ হয়তো আশে পাশে থকা মানুহবিলাকক সমালোচনা কৰিব। যেনে যোৱা মিটিং এখনত মই নিজে গম পাইছোঁ, আমাক গেলি গৈছে যে হেৰি আপোনালোকৰ মিটিঙত যিমান মানুহ আছে, বাহিৰত সিমান মানুহ আছে, আমি লাজ পাইছোঁ। আমিতো উঠি আহিব নোৱাৰোঁ, আমি মিটিঙৰ সভাপতি হিচাপে যে বহি আছোঁ, সেইখন চেয়াৰৰ পৰা উঠি আহিব আমি নোৱাৰোঁ। গতিকে সেইবিলাক নিজে নিজে যদি দায়িত্ব মানি নলয়, গতিকে সেইবিলাক ধ্বংসৰ প্ৰতীক সেইবিলাক। আৰু উঠি অহা প্ৰজন্ম নাগাৰা নামৰ কোন দিশে মানে ধাৱমান হোৱা বুলি ভাবে আপুনি? উঠি অহা প্ৰজন্মই নাগাৰা নামৰ কাৰণে বেয়াৰ ফালে ঢাল খাইছে। যেনে
পেৰডি আৰম্ভ কৰিছে বা কোনোবা কিবা এটা গান আৰম্ভ কৰিছে নতুন প্ৰজন্মবিলাকে ভাল দেখাৰ কাৰণে এই হোৱাটছআপ মোবাইল কিবাতগিলাখনক মানে নিজে নিজে প্ৰচাৰ কৰিছে কিন্তু এইবিলাক আচলতে কৰিব লগা কথা মোৰ মতে কিন্তু নহয় আৰু যদি মোৰ কোৱাত যদি ভুল হৈছে মই উঠাই ল'ম কিয় নহয় যদি কোনোবা যেতিয়া পদুম ফুলটো ফুলি উঠে আপনা আপুনি যেতিয়া চেণ্টটো ওলাব সকলোৱে বিয়পি যাব ইয়াত মানে তাতে তো ৰহণ দিব লগা কথা এটা একো নাই ইয়াত ৰহণ দিব লগা কথা একো নাই ফুলটো যেতিয়া ফুলিব তেতিয়া বাছটো সকলোৱে পাব জোৰ কৰি বাছ উলিয়াই দিয়া কথা নহয় এইটো নতুন প্ৰজন্মবিলাক মই ক'ব বিচাৰিছোঁ এইটো কথা যে আমাৰ সংঘই আমাৰ এখন সংবিধান উলিয়াইছে আমাৰ 84 চনতে 84 চনতে এই সংবিধানখন যদি প্ৰত্যেকে মানি চলে নতুন প্ৰজন্মবিলাকেও আগৰ যিটো নাম আগৰ যিটো নাগাৰা নাম এই নামটো টানাও ধুনীয়াকৈ নিব বুলি মোৰ মনে কয় আপোনাৰ মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ সংঘটো মানে দুভাগ হৈছে কি কাৰণত দুভাগ হৈছে আৰু সংঘটো একলগ হোৱা আপুনি বিচাৰেনে এইটো বৰ ডাঙৰ প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ দিব লগা হ'লে আমি বহুদিন মানে অলপ পিছৰ কথা ক'ব লাগিব আমাৰ এটা নিয়ম আছিল যে সংঘৰো আমাৰ কাৰ্যকাল 2 বছৰ থাকে এই 3 বছৰত যেতিয়া ভৰি দিলে তেতিয়া সংঘৰ মানে সেই মানে এখন কমিটি গঠন কৰি তদাৰ্থক কমিটি পাতি এটা নতুন মানে এখন কমিটি গঠন কৰিলে তাৰে বিনিময়ত মনোনয়ন হৈছিল কিন্তু এটা আচলতে এইটো থাকিব নালাগে মই সকলো পাঠকে হাতযোৰ কৰি কৈছোঁ কথাটো এই সংঘটো এটা নোহোৱালৈকে মানুহৰ প্ৰত্যেকৰ পাঠকৰে বিপদ হ'ব এই মানে কথাটো আমাৰ এটা প্ৰস্তাৱ আকাৰে আছে আৰু 9 মাহ আমাৰ আছে কাৰ্যকাল এই 9 মাহৰ পিছত আমি সকলো পাঠককে নিমন্ত্ৰণ কৰিম নিমন্ত্ৰণ কৰি আমি সংঘটো এটা হোৱাৰ কাৰণে আমি এটা অপ্ৰাণ চেষ্টা কৰিম আৰু সংঘটো যদি এটা নহয় তেতিয়া হয়তো আমাৰ বহু বিপদ আহিব পাৰে বুলি মোৰ মনে কৈছে মানে সংঘটো আপোনাৰ 9 মাহৰ ভিতৰত আপুনি মানে সংঘটো একলগ কৰাৰ মানে অপ্ৰাণ চেষ্টা আকৌ মানে আপুনি আগত যিটো নাম গাইছিল আপোনালোকে সেই আগৰ নাম গোৱা আকৌ এতিয়া নতুন প্ৰজন্মৰ যিটো নাম গায় একে সাদৃশ্য আছে নে কি অনুভৱ আপোনাৰ নাই সেইটো বেলেগ বেলেগ হৈছে আগৰ পুৰাণ সুৰবিলাক যিটো গভীৰতা আছিল এতিয়া সুৰবিলাকৰ গভীৰতাটো নাই এদিনাখন সিজনে এজন মাজনে প্ৰশ্ন কৰিছে ডাঙৰীয়া যে কৈছে যে আপোনালোক আমি কি বুলি ভাবোঁ আপোনালোকে বিহু গায় আপোনালোকে অজা গায় আপোনালোকে আধুনিক গায় আপোনালোকে সেই পেৰডি গায় আপোনালোকে এতিয়া আমি কি বুলি কওঁ নাগাৰা নাম কি বুলিয়ে কওঁ না কিবা অজা বুলিয়ে ক'ম না ঢুলীয়া বুলিয়ে ক'ম না ফুলীয়া বুলিয়ে ক'ম তেতিয়া ভাল প্ৰশ্ন কৰিছে তেখেতে এইটো কিন্তু মোৰ হিচাপত যিটো আগৰ যিবিলাক সুৰ তেতিয়া সুন্দৰ সুৰ আছিল সুন্দৰ সুৰ মানে যেনে মই এটা কলি গাই দিছোঁ মনত পৰা গান এটা ভাঙনি অ বিপ্ৰৰ মহাদুখ ভৈলা পুত্ৰ বুলি কান্দিবে লাগিলা অ বিপ্ৰৰ মহাদুখ ভৈলা এই আগৰ সুৰ এইটো হ'ল আগৰ সুৰ এইটো আগৰ সুৰ এতিয়া যে নতুন প্ৰজন্মই বিভিন্ন সুৰ লগাইছোন এই সুৰকে ডুপ্লিকেট সুৰ কৰি এটা মই গাই দিওঁ অ কান্দে বিপ্ৰয় অ মৰা পুত্ৰ কলে অ হে কৃষ্ণৰ ওচৰে থৈ অ নপুত্ৰ মোৰ মাৰি নিলা এটি কৈ জীৱন মই ৰাখোঁ কেনেকৈ এইটো আৰু লোকগীতৰ সুৰ কথাটো যদি ভাবিছে একে বস্তু একেই হয় ন কিন্তু নতুন প্ৰজন্মই এতিয়াতো বিভিন্ন সুৰ দিয়ে এইটো আপুনি কি ক'ব এইটো পচন্দ কৰা নাই মই নতুন প্ৰজন্ম সুৰৰ ক্ষেত্ৰত সেই গতিকে মই কৈছোঁ সদৌ নাগাৰা সংঘৰ যিখিনি জড়িত পাঠক প্ৰত্যেকে সংবিধানখন নি পঢ়ি নাম গোৱাটো
হয় হয় দৰকাৰ। হয় হয় এতিয়া মই গম পাইছোঁ মহানগৰ সংঘ আমাৰ যিটো মহানগৰ যিটো চাপ সংঘ আছে তাতো কিবা দুভাগ হোৱা মানে প্ৰতিফলন হৈছে। এই ক্ষেত্ৰত আপুনি সংঘৰ মূল সভাপতি হিচাপে কি ক'ব তেওঁলোকক কি ক'ব তেওঁলোকক? নাই, এইটো বেয়া হৈছে এইটো কথা। তেখেতসকলৰ কাৰ্যকাল 2 বছৰ আছিল তেখেতসকলৰ। হয় 2 বছৰত ভাঙা পাতা হৈ যায়, হয় কিন্তু তেখেতসকলৰ 2 বছৰ পূৰ্ণ নহওঁতে হয় তেখেতসকলে নতুন এখন কমিটি পাতি পেলাই দুটা সংঘ কৰা বুলি মই শুনিছোঁ। হয় হয় এইটো আচলতে বেয়া কথা হৈছে। হয় হয় যিবিলাকে মানে দুভাগত বিভক্ত হৈছে, দুটা সংঘৰ নাম লৈছে, তেওঁলোকক কি ক'ব? তেওঁলোকে একলগ হোৱাৰ ক্ষেত্ৰত আপুনি কি কয়? এইবিলাক পদবীৰ লোভ চব। এই পদবী কাৰণেই সংঘবিলাক দুভাগ হ'ব ধৰিছে। হয় হয় নাগাৰা নাম জগতৰ মাজতো ৰাজনৈতিক সমীকৰণ চলিছে নেকি কিবা? কিছু চলিছে। আপোনাৰ এনেকুৱা এই ক্ষেত্ৰত কি অভিজ্ঞতা? আপুনি 52 বছৰৰ ভিতৰত মানে নাগাৰা নাম জগতত ৰাজনৈতিক সমীকৰণ যিটো ৰাজনৈতিক সমীকৰণৰ মাজত সোমাইছে নেকি নাগাৰা নাম জগত? পদবীৰ লোভত সোমাইছে, মানে পদবীৰ লোভত ৰাজনৈতিক সমীকৰণত সোমাইছে। কিন্তু এইবিলাক নাথাকিব। হয় 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 আকৌ আপোনাৰ এই যিবিলাক আমাৰ উঠি অহা প্ৰজন্মই নাম শিকাৰ ক্ষেত্ৰত কেনেকুৱাকৈ কি মানে পৰিকল্পনা বা যোজা চলাইছে? তেওঁলোকক আপোনাৰ ফালৰ পৰা কি উপদেশ দিব যে উঠি অহা প্ৰজন্মই এনেকৈ নাম গাব লাগে বা তোমালোকৰ শিকিবলগীয়া বহুত আছে, তেওঁলোকৰ আগ্ৰহৰ ওপৰতহে আপোনালোকে শিকাই দিব? এই ক্ষেত্ৰত আপুনি কেনেকুৱা কি মনোভাৱ পাইছে তেওঁলোকৰ পৰা? এইবিলাক ক্ষেত্ৰত মই আগতে এটা কথা ক'লোৱে, সংবিধানখন চাই যদি প্ৰত্যেকে পঢ়ি পেলাই যদি নাম শিকে তেতিয়া হৈ যাব। ইয়াৰ এটা প্ৰমাণ পায় কিছুমান পাঠকে সেই মানে নিয়ম নীতি নাজানা পাঠকৰ দ্বাৰা কিছুমান পাঠকে নাম শিকিছে, শিকি পেলাই কায়ো কিছুমানে সেই মুখেৰে নাম নাগৰা কামৰাইছে, ভৰিৰে তাল বজাইছে, এই মানে কাণেৰে কিবা কৰিছে, মুখেৰে কামুৰিছে। গতিকে এইবিলাক বিভৎস কথা য'ত নাগাৰা নামত সোমাইছে। কিন্তু এতিয়া আজিকালি 2-এটা কৰি বস্তুবিলাক কমি আহিব ধৰিছে। হয়তো আৰু এদিন পিছত নিশেষ হৈ যাব এইটো। গতিকে নতুন প্ৰজন্মক মই হাতযোৰ কৰি কৈছোঁ যাতে সেই নাগাৰা নাম হিচাপে গায়। আৰু নাগাৰা নামৰ প্ৰথম আৰম্ভণি ক'ৰ পৰা হৈছিল? নাগাৰা নামৰ সৃষ্টি, নাগাৰা নামৰ প্ৰথমজন কোন পাঠক আছিল? এই ক্ষেত্ৰত আপোনাৰ কিবা মনত আছেনে? নাগাৰা নাম ক'ৰ পৰা মানে আৰম্ভ হৈছিল? নাগাৰা নাম পাঠক হিচাপে দৰঙৰ সেই নৰেশ্বৰ শৰ্মা বৰুৱাদেৱ হয় হয় প্ৰথম নাগাৰাৰ মানে জনক প্ৰথমজন জনক। কিন্তু নাগাৰাৰ সৃষ্টি হৈছিল আপোনাৰ মানে বৰপেটা মথুৰা দাস বুঢ়াহঁতৰ দিনত। তাৰে আগতো হৈছিল। কাৰণ যিহেতু আমি পুথিত পাইছোঁ যেনে যে তালৰ জন্ম হৈছিল বহুদিন আগত, নাগাৰাৰ জন্ম হৈছিল বহুদিন আগত। এই নাগাৰাৰ নাম তালৰ জন্মৰ কথাখিনি মই নাহোঁ, মই অকণমান কৈ দিছোঁ। বোলে মূল প্ৰকৃতি আছি কাঞ্চ হৈ আছে, যত্নে বিশ্বকৰ্মাই তাৰ গঢ়িল অন্তপ আছে। অশ্বিনী কুমাৰ দুয়ে ভৈলন্ত কহাৰ, বৰুণ দেৱতা সি খুটি ভৈলা তাৰ, চন্দ্ৰ সূৰ্য দুয়ো জগালি ভৈলা আখি, কুবেৰে ভাতি বায়ু ভিতৰত পক্ষী, যমে ভৈলা এঙাৰ অগ্নি আছে পুৰি, অনন্ত নিয়ৰি হ'ল ব্ৰহ্মাই হাতুৰি, কাৰ্তিকে কুণ্ড দিলা বিন্ধে গণপতি, হাতে ইন্দ্ৰদেৱে আৰু মাতে সৰস্বতী, সপ্ৰেম ভকতি আহি ভৈলা দুই জৰি, ৰাম কৃষ্ণ নাম ঘহে সিংহ নদ কৰি। যেতিয়া তালযোৰ এনেকৈ বজাই দিয়া হৈছে তাই উঠে ৰাম, এনেকৈ উঠে ৰাম ৰাম। যেতিয়া ৰেপিনে যদি দিয়ে তেতিয়া কৃষ্ণ বুলি উঠে, ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলি কয়। এইটো তালৰ জন্ম বহুদিন আগত হৈ গৈছে, এইটো আমি পুথিত পাইছোঁ। নাগাৰাৰ জন্ম হৈছিল বৃহৎকাৰে দবা বিশ্বকৰ্মাই স্বজন কৰিলা, বলিৰজাই আনি দবা মত্যত ৰাখিলা। বলিৰজাই মত্যত ৰাখিলা, স্বৰ্গৰ পৰা মত্যত গ'লে মত্যত ৰাখিলা। ৰণবাদ্য আছিল দবা সত্য ত্ৰেতা দ্ৰাপৰত, শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত। শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত। দিশৰ স্বজন হ'ল কুৰকুৰি বা তকৰ, অমীয় ৰসৰ ঢৌ তলে নাম সমুদ্ৰৰ। নাগাৰাৰ জন্ম বহুদিন আগত পাইছোঁ আৰু তালৰ জন্ম বহুদিন আগত পাইছোঁ। গতিকে ইয়াত নাগাৰা তালৰ যিটো উৎপত্তি এইটো কায়ো সবিয়ে ক'ব নোৱাৰে বুলি মই ক'ব বিচাৰিছোঁ। কিন্তু এইটো কথা ক'ব বিচাৰিছোঁ
যে দবাৰ পৰা সৃষ্টি হৈছে নগৰা নগৰা নগৰাৰ উপদংশন নাগাৰা নাগাৰা এইটো কিন্তু লিখা আছে সুন্দৰকৈ হয় গতিকে মই আচলতে যিটো সুধি আছে মই পাঠক হ'ব নোৱাৰিলোঁ কিন্তু পাঠক হোৱাৰ এটা ইচ্ছা আছিল কিন্তু মোৰ কিন্তু এই জন্মত তাৰ পাঠক হ'ব নোৱাৰিলোঁ কাৰণ মই যিটো বুজিলোঁ বা মই যিটো জানিলোঁ ভাটিবেলা ৰ'দে ধান নুশুকাই এতিয়া আমাৰ যাবাৰী হ'লাৰ পাঠক হোৱাৰ দিন আমাৰ নাই পাঠক তাৰ তিনিটা অৰ্থ আছে পা মানে পাঠ কৰিব নোৱাৰিলোঁ আৰু যিটো পাঠ কৰোঁ তাতো ভুল হৈ যায় থ থ মানে থগুৱা হ'ব নোৱাৰিলোঁ ৰূপৱানো হ'ব নোৱাৰিলোঁ আৰু কণ্ঠটো ভগৱানে ভালকৈ নিদিলাক যাৰ কাৰণে পাঠক হ'ব নোৱাৰিলোঁ পাঠক হ'লে যিটো মূল শব্দ সেই শব্দটোৰ ওপৰত নিৰ্ধাৰণ কৰিও কিছুমান মানে ভিতৰত লুকাই আছে শব্দ মানে শব্দই শব্দক লুকাই আছে আৰু এইখিনি মোৰ ক'বলগীয়া আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া নামৰ পৰা আপোনাৰ নিজৰ সৃষ্টিৰাজিৰ ওপৰত আহোঁ আপুনি অসম চৰকাৰৰ পৰা মানে এককালীন যিটো সাহায্য সেইটো কিমান চনত পাইছিলে বা শিল্পী পেঞ্চন কিমান চনত পাইছিলে বা অসম নাট্য সন্মিলনৰ পৰা নাগাৰা সূৰ্য উপাধি কেতিয়া পাইছিলে আপুনি মই একালীন পাইছিলোঁ হিতেশ্বৰ শইকীয়াৰ দিনত 1994 চনত 1994 চনত মই আপোনাৰ একালীন পাইছিলোঁ আৰু 98 পাইছোঁ অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন 2002 12 ছেপ্টেম্বৰত পাইছোঁ নাট্য সন্মিলনৰ পৰা নাগাৰা সূৰ্য উপাধি 2008 পূৰ্বাঞ্চল লোক পৰিষদৰ পৰা নিবাৰণ চন্দ্ৰ বঁটা 2008 26 এপ্ৰিলত অসম সংস্কৃতি মহাসভাৰ জীৱনজোৰা সাধনা বঁটা 2010 চনত 26 মাৰ্চত অসম নাম সমাৰোহ শ্ৰী শ্ৰী আউনীআটী সত্ৰত প্ৰতিনিধিত্ব 2010 5 ডিচেম্বৰত অখিল ভাৰতীয় নাম সমাৰোহত নতুন দিল্লীত প্ৰতিনিধিত্ব কৰিছোঁ 2010 12 ডিচেম্বৰত ভাৰতীয় দলীয় সাহিত্য একাডেমীৰ পৰা আম্বেদকাৰ শ্ৰী কলাশ্ৰী বঁটা লাভ কৰিছিলে 2012 26 অক্টোবৰত নেশ্যনেল ফ্লাগ চাপৰ ফিলচফি পাইছোঁ এইখিনিয়ে আকৌ আছে আপোনাৰ কিবা আপুনি মানে এনাজৰী বঁটা পাইছিলে 2015 চনত 30 এপ্ৰিলত মই এনাজৰী বঁটা পাইছোঁ 2017 চনৰ 11 ফেব্ৰুৱাৰীত মোহন ভাৱৰীয়া বঁটা পাইছোঁ এইটো ছাত্ৰ সন্থাই দিছিল 2011 চনত এটা আছিল জীৱন সাধাৰণ বঁটা মই পাহৰি গৈছিলোঁ এতিয়া মনত পৰিছে ইমান মানে বঁটা পাইছিলে এই বঁটা পোৱাৰ ক্ষেত্ৰত সমাজখনৰ ওপৰত সমাজক কি ক'ব যে আপুনি যে ইমান বঁটা সমাজক মই শতবাৰ ধন্যবাদ জনাইছোঁ আৰু যাৰ কাৰণে মই আজি বাচি আছোঁ কিন্তু মই অসম চৰকাৰকো মই এটি অনুৰোধ কৰিছোঁ আৰু যদি কিবা পাব লগা আছে কোনোবা পাঠকে দিব লাগে বুলি মই তেখেতসকলক কাতৰ অনুৰোধ কৰিছোঁ মোক দিব নালাগে যদি মোতকৈ কোনোবা উপযুক্ত ব্যক্তি আছে তেতিয়া তেখেতসকলক দিয়াৰ কাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মানে প্ৰমুখ্যে সকলো মই বাবৰীয়াক মই এইটো অনুৰোধ কৰিছোঁ শিল্পী পেঞ্চন পালে বা ইমান মানে আপুনি ভাল হেৰি পাইছে তো এই ক্ষেত্ৰত আপোনাৰ কিন্তু দুটা কথা মই কিন্তু জীৱনত বৰ মনত স্মৰণীয় ঘটনা মই কৈ ক'ব লাগিব নিশ্চয় যে মই নাম গাই থাকোঁতে মোৰ জীৱনত মই শুৱালকুছিত শিঙিমাৰীৰ অতুল বৰ্মন আৰু দীপক বাবা বুলি মোৰ 70,000 টকাত পুৰস্কাৰ হিচাপে আগবঢ়াইছে এটি জীৱনত মোৰ স্মৰণীয় কথা 70,000 টকা পুৰস্কাৰ দিছে তাৰপিছত মোৰ ওচৰৰে এখন গাঁৱত বেচকুচি বুলি গাঁওখনত মই গাই থাকোঁতে তাতে 68 ঘৰৰ মানুহ আছে তেখেতসকলে 68খন গামোচা মোক দিছে এটা আপোনাৰ জীৱনৰ মানে সাংঘাতিক কথা স্মৰণীয় ঘটনা মানে সেই বেচকুচিত 68খন গামোচা প্ৰত্যেক মানুহৰ ঘৰে ঘৰে মোক দিছে নাম অন্তত 2 ঘণ্টা সময় নাম মোৰ বন্ধ হৈ গৈছে এই দুটা স্মৰণীয় ঘটনা আপোনাৰ জীৱনৰ মানে স্মৰণীয় ঘটনা আকৌ আপোনাৰ মানে স্মৰণীয় ঘটনাৰ মানে আঁৰৰ পৰা আকৌ এটা কথা জানিব বিচাৰোঁ আপোনাৰ সমবয়সীয়া পাঠক কাৰ লগত নাম গাই ভাল লাগে আকৌ আপোনাৰ যিখিনি তলৰ চাম উঠি অহা প্ৰজন্ম আপুনিতো বহুত উঠি অহা প্ৰজন্মৰ লগত নাম গাইছে কাৰ লগত নাম গাই ভাল পাইছে মই মানে যিটো আমাৰ বয়সৰ
আছিল তেতিয়াই মই কৈলাশ তালুকদাৰ অতি বেছিকৈ নাম গাইছোঁ তেখেত নাম গোৱাৰ দুটা অৰ্থ থাকিল তালুকদাৰৰ তালুকদাৰে বৰ ধুনীয়া কৰুণ নাম গায় আৰু মই ভালে বেয়া হাস্যৰ নাম গাওঁ গতিকে ৰাইজে চাই বৰ প্ৰমোদ পায় বহুত নাম কৈলাশ তালুকদাৰৰ মই গাইছোঁ এইটো কথা মনত স্মৰণীয় ঘটনা আৰু নতুন প্ৰজন্মক মই যোনেই মাতে মই সকলোৰে লগত মই গাইছোঁ মই কাৰো লগত হেলা কৰা নাই কাৰণ কাল মই আপোনাক সুধিছোঁ কি নতুন প্ৰজন্মৰ কাৰ লগত নাম গাই বেছি ভাল লাগে সকলোৰে লগত নাম গাই ভাল লাগে সকলোৰে লগত নাম গাই নতুন প্ৰজন্মৰ কাৰণ সকলোৱে মোক বৰ সন্মান কৰে আৰু সকলোৱে মোক শ্ৰদ্ধা কৰে বেছিভাগে মোক দেউতা বুলিয়ে মাতে নতুন প্ৰজন্মবিলাকে তাৰ কাৰণে মই সিহঁতক ধন্যবাদ জনাইছোঁ আপোনাৰ পৰা আকৌ কিছু জানিব লগা আছে নাগাৰাৰ ক্ষেত্ৰত তো এইটো আপোনাৰ মানে নাগাৰা ঠিক আপোনালোকে যেতিয়া নামত বহে তো নামত বহা সময়খিনিত আপোনালোকে চাকি ধূপ জ্বলায় তো চাকি ধূপ জ্বলাই পেলাই আপোনালোকে নাগাৰা তিনিটা কোপ দিয়ে সেই কোপ তিনিটাৰো নিশ্চয় কিবা এটা অৰ্থ আছে এনেতো নাম মানে সেই তিনিটা কোপ নামাৰে হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুজায় সেই প্ৰথম যি তিনিটা কোব মাৰে ধীন 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 ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি সেই তিনিটা কোবকে বুজায় প্ৰথমতে বুজায় তাৰপিছত আমি আহোঁ কি নামৰ মাজত নাগাৰা নাম তে আপোনালোকে কৈছে সংঘৰ পৰা প্ৰথমে কি আগত কিছুমানে গোৱা নাছিল এতিয়া কীৰ্তন গোৱাটো আপোনালোকে বাধ্যতামূলক কৰি দিছে যিখিনি পাঠক আমাৰ সংঘৰ লগত জড়িত হৈ আছে তো আপুনি এই ক্ষেত্ৰত কি কয় পাঠকসকলে প্ৰথম কীৰ্তন গোৱাটো উচিত নে মেইন নাম যিহেতু আমাৰ হিন্দু ধৰ্মৰ যিটো শাস্ত্ৰখন যিটো কীৰ্তনখনে চবচে ডাঙৰ বুলি কৈছে গতিকে প্ৰথম কীৰ্তনখনে গোৱাটো পাঠকবিলাকৰ বাধ্যতামূলক আমি কৰিছোঁ প্ৰথম যিজনে যাই নামটো ডাকিব তেখেতসকলে প্ৰথম কীৰ্তন গাব লাগিব ৰাইজে হাক দিলেও গাব লাগিব আৰু ৰাইজে আজিকালি হাক নিদিয়ে কীৰ্তন হয়তো নেক্সট ধৰাটো কীৰ্তন গাব মানা কৰিব পাৰে তথাপিতো অকণমান গাই হ'লেও নাম কীৰ্তনৰে আপুনি এতিয়া আমাক দুই এষাৰ শুনাই দিয়ক গালো নহয় আগতে গাইছে নহয় মই আচলতে নাজানো কাৰণে আপোনাৰ কীৰ্তন গালোৱে বহুকেইটা কীৰ্তন গাইছোঁ তথাপিতো আৰু এতিয়া আৰু সেই ও জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হৰি এইটো কীৰ্তন ধুনীয়া আপুনি এটা শেষত এটা আমাক আৰু ৰাইজক আমাৰ লগতে ৰাইজক সমাজক এটা ধুনীয়া দিয়া গাই দিয়ক ধুনীয়া দিয়া গাব লগা হ'লে মই যি নতুন নাম যিটো যোগ ধৰ্ম বুলি মই ওলাইছে তাৰে মই অকণমান গাই দিছোঁ ও যুধিষ্ঠিৰ ৰাই ধীৰে ধীৰে যাই ও কিছু দূৰে হাবি এখন পাইলা হাবিৰ মাজত প্ৰকাণ্ড হাতী এটাই যুধিষ্ঠিৰে দেখিবাক পাইলা যুধিষ্ঠিৰ ৰাই আপুনি ৰাইজক আৰু উঠি অহা প্ৰজন্মক আপোনাৰ উপদেশমূলক মন্তব্য কিছু দাঙি ধৰকচোন মই উঠি অহা প্ৰজন্মক কৈছোঁ বা সকলো ৰাইজকে কৈছোঁ যদি কোনোবাই নাম শিকিব ইচ্ছা কৰে যদি কোনোবাই নাম ভালদৰে শিকিব ইচ্ছা কৰে তেনেহ'লে যদি আমাৰ পৰা শিকিব খোজে আমি বিনা পইচাই তেখেতসকলক বিনা পৰিশ্ৰমে শিকাই দিম বুলি মই নিজে কৈছোঁ আৰু প্ৰত্যেক নামতে মই ৰাইজৰ মাজতো এই কথাটো মই বাৰে বাৰে উল্লেখ কৰিছোঁ আপোনাৰ মানে ঘৰৰ এতিয়া ভিতৰৰ কথা এটা জানিব বিচাৰোঁ এইটো হ'ল কি আপুনি 52 বছৰ নাম গালে এই 52 বছৰত আপোনাৰ পত্নীয়ে কেনেকুৱা সহায়ৰ হাত আগবঢ়াইছে এই সময়খিনি এইটো কথা মানে ভাবিবই নোৱাৰি মই নামক যোৱাৰ সময়ত তেওঁ গাড়ীত নাথাকিলে মোৰ পাছে পাছে যাব আৰু মই গাড়ীৰ অহাৰ পিছত তেওঁ সুন্দৰকৈ বিচনা চিচনা পাৰি যে মই ধুনীয়াকৈ শুই থাকিম ভাৱ চিন্তা বোলা বস্তু নাই যিটো যি কৰিব তেওঁ কৰি থাকে আপুনি আপোনাৰ অৰ্ধাংগিনীক মাতি দিয়কচোন আমি তেখেতৰ পৰা আমি জানি লওঁ কিছু কথা আপোনাৰ সহযোগিতাৰ ওপৰত আচ্ছা আচ্ছা মই মাতি দিছোঁ এই ৰা আহা মই এইফালে আহা এই কিবা সুধিব কোৱা নমস্কাৰ আজি আপোনাৰ মানে আপুনি খুৰাৰ লগতো আজি 52 বছৰৰ নাগাৰা নামৰ ক্ষেত্ৰৰ অভিজ্ঞতাৰ কথা কৈছোঁ আপুনিতো ইমান দিনেই মানে খুৰাক সহযোগিতা আগবঢ়াইছে খুৰাক আপুনি কেনেদৰে সময়খিনি মিলাইছে কেনেকুৱাকৈ ঘৰখনতো চাব লগা বহুত থাকে তাৰে মাজতো আপুনি খুৰাক কেনেকুৱা ধৰণে সহযোগিতা আগবঢ়াইছে
মই বাছা চব কামেই মোৰ চাৰিভাগে মোৰ লক্ষ্য হয় তাৰে মাজেদি বহুত লক্ষ্য খুৰেৰে কাৰণে হয় হয় খুৰেৰে লক্ষ্যটো একফাল বাকী একফাল হয় হয় আগে খুৰেৰে জগালটো ধৰি হয় মই বাকী জগাল ধৰি হয় হয় তোমাৰ টাইম মতে কৰোঁ মই হয় সময় আপুনি উলিয়াই উলিয়াম মই। খুৰাই নামো যাৱাৰ সময়ত আপোনাৰ কিবা দৌৰা দৌৰি এনেকুৱা কিবা হয়নে দৌৰা হৈ বাছা তাৰমানে মানুহ আহি থাকে নহয় হয় হয় মানুহ যেতিয়া আহিব হয় তেতিয়া তাৰমানে দৌৰা দৌৰি মানুহকো শুশ্ৰূষা কৰিব লাগিব হয় হয় তাৰে খুৰীৰকো সময়ত জগাল ধৰিবই লাগিব তাৰমানে লাগিব নিশ্চয় লাগিব দিলে নহয় হয় হয় গতিকে সেনেকৈ বাছা ৭৫ বয়সলৈ নাম গাই আছে আকৌ নাম গাই থাকিব খুৰাই মই এৰিবাৰ নাই বাছা হয়। মোৰ ৰাগ খঙো নাই হয় আৰু মই এৰিবাৰো নাই খুৰীৰে হয় হয় বহুত যত্ন কৰোঁ মই সৰু ছোৱালীৰ দৰেকে হয় হয় ইটো তাৰমানে সৰু ছোৱালী ৰাখা দি আছোঁ হয় হয় আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ বিতংভাৱে কৈ দিয়ক কোন কেনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা খুৰা এই ক্ষেত্ৰত সহযোগ কৰক মোৰ ল'ৰা ছোৱালী মোৰ 3টা ল'ৰা হয় 3টা ল'ৰা হয় ডাঙৰটো এখন কলেজৰ লেকচাৰাৰ হয় হয় 2 নম্বৰটো মাষ্টৰ হয় হয় 3 নম্বৰটো CRBত চাকৰি কৰে চিআৰটিত চাকৰি অ, কৰে এই- খুব সুন্দৰ পৰিয়াল আৰু ছোৱালী 2টা হয় হয় সিহঁতো এটাই BA পাছ কৰিছে এটাই মেট্ৰিক পাছ কৰা নাই হয় লোকে বিয়া বাৰু দিছোঁ হয় সুন্দৰ সিহঁতৰ জোঁৱাইহঁতো ভাল হয় সুন্দৰকৈ খুব চলি সুখী আছে। পৰিয়াল অ, আপোনাৰ চলি আছে খুব সুখী পৰিয়াল আৰু এনেদৰে সমাজত আপুনি নাম গাই থাকিব লাগিব আৰু অনাগত দিনত আপোনাক আকৌ লগ পাম ঠিক আছে ধন্যবাদ জনাইছোঁ নমস্কাৰ ধন্যবাদ দৰ্শকসকল ইমান পৰে মাননীয় ৰামচৰণ ভৰালী ডাঙৰীয়াৰ সৈতে হোৱা কথোপকথন শুনিলে দেখিলে তেখেতে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে সকলোবিলাক কথাই গুৰুত্বপূৰ্ণ কিন্তু তাৰে মাজতে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে যিটো দ্বিখণ্ডিত হৈ থকা নাগাৰা নামৰ যিটো সংঘ সেই সংঘক একত্ৰীকৰণৰ কাৰণে তেওঁ প্ৰাণপণে চেষ্টা কৰিব বুলি কৈছে 9টা মাহ অপেক্ষা কৰিব দিছে সকলো পাঠককে একত্ৰিত কৰাৰ কথা কৈছে গতিকে আমাৰ ডিজিটেল ড্ৰিমৰ ফালৰ পৰা সকলোলৈকে আহ্বান সকলো পাঠক সকলো নাগাৰা নামৰ সৈতে জড়িত সকলো শিল্পীকে আমাৰ অনুৰোধ তেখেতৰ এই প্ৰচেষ্টাত যাতে সকলোৱে হাত উজান দিয়ে সকলোৱে সমৰ্থন কৰে সকলোৱে ছাপোৰ্ট কৰে গতিকে এইখিনি আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ বিশেষ নাই ভিডিঅ'টো লাইক কৰি দিয়ক শ্বেয়াৰ কৰক আৰু কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰক কমেণ্ট বক্সলৈ গৈ এনেধৰণৰ অলেখ ভিডিঅ'লৈ আমি আহিয়ে থাকিম মাথো চাই থাকিব ডিজিটেল ড্ৰিম ধন্যবাদ